নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ গতি পাঠটো আলোচনা কৰিম গতিকে ভিডিওটো প্ৰথমবাৰ শেষলৈকে চাবা আৰু যিমান পাৰা বন্ধুবৰ্গৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি লবা এতিয়া গতি শিকাৰ আগতে তোমালোকে স্থিতি আৰু গতি পাৰ্থক্যটো জানিব লাগিব স্থিতি হল কোনোবা এটা বস্তু একে ঠাইতে থকাক আমি কি বুলি কম স্থিতি বুলি কম যদি কোনো বস্তুৰ স্থান সময়ৰ লগে লগে যদি সলনি নহয় তাক আমি স্থিতি বুলি কম যেনেকৈ ৰৈ থকা ঘৰ এটা ৰৈ থকা গছ এডাল আৰু গতি বুলি ক'লে কি বুলি কবা তোমালোকে গতি হল যদি সময়ৰ লগে লগে বস্তুৰ স্থান সলনি হয় তাক আমি গতি বুলি কম যেনে চলি থকা গাড়ী এখন দৌৰি থকা ঘোঁৰা এটা গৈ থকা মানুহ এজন ইয়াক আমি উদাহৰণ দিব পাৰো ইয়াৰ পিছত তোমালোকে জানিব লাগিব দূৰত্ব আৰু সৰণ এটা দূৰত্বনো কাক কয় দূৰত্ব হল বস্তু এটা অতিক্ৰম কৰা মুঠ পথ ধৰি লোৱা তুমি ঘৰৰ পৰা স্কুললৈ তুমি যিমানটো পথ অতিক্ৰম কৰিবা তাক আমি কি বুলি কম দূৰত্ব বুলি কম যেনে 2 কিলোমিটাৰ 3 কিলোমিটাৰ এখিনি হৈছে কি দূৰত্ব হয় ইয়াৰ কোনো নিৰ্দিষ্ট দিশ নাথাকে দূৰত্বৰ নিৰ্দিষ্ট দিশ নাথাকে যেনি তেনি হ'ব পাৰে ই এটা স্কেলাৰ ৰাখি এই কথাখিনি তোমালোকে মনত ৰাখি থবা ইয়াৰ পিছত আহিলে হৰণ হৰণ হল আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ আটাইতকৈ চুটি দূৰত্বক আমি হৰণ বুলি কওঁ ইয়াৰ কি থাকে দিশ থাকে ইয়ে কি হয় ভেক্টৰ ৰাখি তোমালোকে এটা কথা মনত ৰাখিব লাগিব এতিয়া যদি তুমি ঘৰৰ পৰা বজাৰলৈ গৈ আকৌ ঘৰলৈ ঘূৰি আহা তেন্তে তোমাৰ হৰণ কি হ'ব শূন্য হ'ব কাৰণ তোমাৰ আৰম্ভণি আৰু অন্তিম স্থান একেটাই মানে এটা কথা তোমালোকে স্পষ্টকৈ ইয়াৰ পৰা গম পালা আৰম্ভণি স্থান আৰু অন্তিম স্থান যদি একেই হয় তেতিয়া হলে ইয়াৰ হৰণ কি হ'ব শূন্য হ'ব ধৰি লোৱা হৰণনো কি বস্তু ধৰি লোৱা তোমালোকে ঘৰৰ পৰা স্কুললৈ তোমালোকে ৰাস্তাই দি আহা কিন্তু তোমালোকে যদি শৰ্টকাট যদি পথাৰে যদি গুচি যোৱা বা তোমালোকে পোন ধৰি যদি এটা ৰাস্তা যদি তোমালোকে লৈ লোৱা তেতিয়া হলে কি হ'ব এটো এটা আমি বিজ্ঞান ভাষাত হৰণ বুলি ক'ব পাৰো ইয়াৰ পিছত তোমালোকে জানিব লাগিব দ্ৰুতি দ্ৰুতি কি হয় ইংলিছত আমি কি বুলি কওঁ স্পিড বুলি কওঁ স্পিড বুলি ক'লে যেহেতু তোমালোকে গম পাবাই দ্ৰুতি বুলি ক'লে অকনমান তোমালোকৰ কনফিউজ হ'ব পাৰে দ্ৰুতিনো কি দ্ৰুতি হ'ল স্পিড মানে তুমি যদি বাইকখন চলাই আছা বা সাইকেলখন চলাইছা কিমান জোৰে বা কিমান স্পিডত গৈছা হেতুক আমি কি বুলি কওঁ দ্ৰুতি বুলি কওঁ এটা তোমালোকে চোৱা দ্ৰুতি মানে হ'ল বস্তু এটা কিমান জোৰেৰে গতি কৰিছে ইয়াৰ দিশৰ কোনো কথা নাথাকে যেনে 40 কিলোমিটাৰ 50 কিলোমিটাৰ 40 কিলোমিটাৰ প্ৰতি ঘণ্টা 50 কিলোমিটাৰ প্ৰতি ঘণ্টা ইয়াৰ এটা সূত্ৰ আছে দ্ৰুতি সূত্ৰটো এই সূত্ৰবিলাক তোমালোকে মনত ৰাখি লবা তেতিয়া তোমালোকে ইয়াৰ অংকবিলাক সহজতে কৰিব পাৰিবা দ্ৰুতি সমান অতিক্ৰম কৰা মুঠ দূৰত্ব ডিভাইডেড বাই সময় এটো হৈছে দ্ৰুতি সূত্ৰ এক্সাম্পল তোমালোকক মই এটা ইয়াত দেখাব গৈছো যদি 50 মিটাৰ দূৰত্ব 10 সেকেন্ডত অতিক্ৰম কৰে তেন্তে দ্ৰুতি কি হ'ব তেতিয়া হলে তোমালোকে কি কৰিব লাগিব 50 মিটাৰক 50 মিটাৰটো কি হ'ব অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ব আৰু সময়টো কিমান আছে 10 সেকেন্ড তেতিয়া হলে আমি ইয়াক কটাকটি কৰিলে কিমান পামগে 5 মিটাৰ সেকেন্ড এতিয়া আমি দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য যদি লিখিব আহে তেতিয়া আমি এইখিনি কথা গম পাব লাগিব বেগ বেগ মানেনো কি হেতু কথা প্ৰথমতে শিকি লোৱা তোমালোকে বেগ হল এটা নিৰ্দিষ্ট দিশত থকা দ্ৰুতি বেগত কি থাকিব এটা নিৰ্দিষ্ট কি থাকিব দিশ থাকিব অৰ্থাৎ তুমি কিমান জোৰেৰে গৈছা আৰু কোনটো দিশত গৈছা উত্তৰ দক্ষিণ পূব পশ্চিম কোনটো দিশত গৈছা সেই দুইটা কথা মিলিহে কি হ'ব বেগ হ'ব বেগৰ সূত্ৰ আছে বেগৰ সূত্ৰটো হৈছে হৰণ ডিভাইডেড বাই সময় এই দ্ৰুতি সূত্ৰ আৰু বেগৰ সূত্ৰ কিটা তোমালোকে মনত ৰাখি থবা এসআই একক মিটাৰত কি হয় মিটাৰ সেকেন্ড হয় মিটাৰ পাৰ সেকেন্ড হ'ব এসআই একক ইয়াৰ পিছত পাৰ্থক্য তোমালোকক দেখাইছো এই পাৰ্থক্য কিটা তোমালোকে মন দিবা এটা বিষয় এট্ৰা বিষয় দ্ৰুতি আৰু বেগ এটা দিশ দ্ৰুতি ইয়াৰ কোনো নিৰ্দিষ্ট দিশ নাথাকে বেগ বেগৰ ইয়াৰ এটা নিৰ্দিষ্ট দিশ থাকে এই পাৰ্থক্য তোমালোকে পৰীক্ষাৰ বাবে লিখিব পাৰিবা ই কেতিয়াও কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে যদি বস্তু
চলি থাকে বা গাড়ীখন যদি চলি থাকে ই কেতিয়াবা শূন্য হ'ব পাৰিব জানো নোৱাৰে ইয়াক আমি কি বুলি ক'ম দ্ৰুতি বুলি ক'ম বেগ কি হ'ব পাৰে ই শূন্য হ'ব পাৰে যদি বস্তু ঘূৰি আহি আগৰ ঠাই পায় যেনেকৈ হৰণ কি হয় আকৌ আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দু যদি একে হয় তেতিয়া আমি তাক কি কওঁ হৰণ বুলি কওঁ আৰু এটা কথা তোমালোকে মনত ৰাখিব লাগিব ই এক স্কেলাৰ ৰাশি দ্ৰুতি হৈছে স্কেলাৰ ৰাশি আৰু বেগ হৈছে ভেক্টৰ ৰাশি ত্বৰণ উলিওৱা অংক এটা শিকিম ইয়াত কৈছে এখন চাইকেলৰ বেগ 2 ছেকেণ্ডত 4 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা বাঢ়ি 10 মিটাৰ পাৰ ছেকেণ্ড হ'ল চাইকেলখনৰ ত্বৰণ কিমান এটা ইয়াত আৰম্ভণি বেগ আমি ইউ আখৰে হৈছাও ইউ ইজুকেল 4 মিটাৰ পাৰ ছেকেণ্ড অন্তিম বেগ ভি ইজুকেল 10 মিটাৰ পাৰ ছেকেণ্ড এতিয়া সময়টো টি সমান 2 ছেকেণ্ড আছে তে ইয়াৰ সূত্ৰ এটা আছে ত্বৰণৰ সূত্ৰটো হৈছে ত্বৰণক আমি এ আখৰে হৈছাও ত্বৰণৰ সূত্ৰটো হৈছে শেষৰ বেগ অৰ্থাৎ অন্তিম বেগৰ পৰা আৰম্ভণি বেগ আমি মাইনাস কৰি সময়ে হৰণ কৰি দিলে কি ওলাবগৈ ত্বৰণ ওলাব এতিয়া চোৱা আমাৰ আৰম্ভণি বেগ আৰু অন্তিম বেগ চোৱা অন্তিম বেগ কিমান আছিল 10 আছিল আৰু আৰম্ভণি বেগ আছিল 4 আৰু সময়টো আছিল 2 মানে 2 ছেকেণ্ড আছিল এতিয়া আমি ইয়াৰ পৰা কিমান পালো 10 পৰা 4 বিয়োগ কৰিলে 6 পালো এতিয়া তলত সময়টো 2 আছিল 2 এ 6 হৰণ কৰি দিলে 3 মিটাৰ ছেকেণ্ড স্কয়াৰ পাম এটো হল কি ত্বৰণ ইয়াৰ পিছত চোৱা তোমালোকে দূৰত্ব এটা দূৰত্ব তুমি কেনেকৈ উলিয়াবা হেতু চোৱা এখন বাস 20 মিটাৰ প্ৰতি ছেকেণ্ড বেগত গৈ আছে 2 মিনিটত বাসখনে কিমান দূৰ যাব এটো উলিয়াবলৈ হলে প্ৰথমতে তুমি কি কৰিব লাগিব সময়টো যেহেতু মিনিটত দিয়া আছে আমি ছেকেণ্ডলৈ লৈ যাব লাগিব এতিয়া 1 মিনিটত যেহেতু 60 ছেকেণ্ড থাকে গতিকে 2 মিনিটত 120 ছেকেণ্ড থাকিব এটা বেগ উলিওৱা সূত্ৰটো হৈছে দূৰত্ব বাই সময় এতিয়া আমি দূৰত্ব উলিয়াবলৈ হলে কি কৰিব লাগিব বেগ ইনটু সময় এটা বেগ কিমান আছিল 20 মিটাৰ প্ৰতি ছেকেণ্ড আৰু আমাৰ সময়টো কিমান পালোগে 120 ছেকেণ্ড অৰ্থাৎ ইয়াৰ দূৰত্বটো কিমান হ'বগে 2800 মিটাৰ এইটা পূৰণ কৰি দিলে হ'ব 2800 নহয় সৰি এটো 2400 মিটাৰ 2 বাং 2400 মিটাৰ হ'বগে এটা নিশ্চয় বুজি পালা তোমালোকে এটা ইয়াৰ অংকবোৰ তোমালোকে কেনেকৈ কৰিবা তাৰ বাবে তোমালোকৰ কাৰণে মই নোট লৈ আহিছো এই নোটটো চোৱা তোমালোকে এটা প্ৰতিটো প্ৰশ্নত তোমালোকে কনসেপ্টটো প্ৰথমতে বুজিব লাগিব যদি কনসেপ্টটো বুজি নোপোৱা তোমালোকে পিছত ইয়াৰ প্ৰশ্নবোৰ কৰিব নোৱাৰিবা এতিয়া চোৱা যদি প্ৰশ্নটোত স্থিৰ অৱস্থা বুলি লিখা থাকে তেন্তে ইউ অৰ্থাৎ আৰম্ভণি বেগ শূন্য হ'ব যদি বস্তু এটা ৰৈ গল বুলি কয় তেন্তে শেষৰ বেগ শূন্য হ'ব এইখিনি কথা মনত ৰাখিবা যদি উত্তৰত ত্বৰণৰ মানটো বিয়োগ ওলায় তাৰ মানে বস্তুটোৰ স্পীড কমা বুজাব সময় সদায় ছেকেণ্ডত ৰাখিবলৈ তোমালোকে চেষ্টা কৰিবা কিন্তু এটা এককবোৰ সদায় তোমালোকে ইউনিট ব্যৱহাৰ কৰি লিখিবা এটা মনত ৰাখিবলগীয়া সহজ কেইটামান সূত্ৰ তোমালোকক দিছো ইয়াৰ গতি সূত্ৰ চোৱা তোমালোকে v ইজুকেল u প্লাস at এটো বেগ উলিওৱা সূত্ৰ হয় v মানেটো গম পাইছে তোমালোকে v যদি তোমালোকক অন্তিম বেগ উলিয়াবলৈ দিয়ে তেতিয়া হলে তোমালোকে এটো সূত্ৰ ব্যৱহাৰ কৰিবা এতিয়া s মানে কি চোৱা তোমালোকে v ইজুকেল u প্লাস at বেগ আৰু সময় সম্পৰ্ক উলিওৱা সূত্ৰ এটো s মানে কি অতিক্ৰম কৰা দূৰত্বক আমি s এ হৈছাও ইয়াৰ সূত্ৰটো হৈছে ut প্লাস হাফ ইনটু at স্কয়াৰ ইয়াৰ সম্পৰ্কটো আমি উলিয়াম কি দূৰত্ব আৰু সময় সম্পৰ্ক উলিয়াব পাৰিম ইয়াৰ পৰা এটা v স্কয়াৰ ইজুকেল u স্কয়াৰ প্লাস 2as ইয়াৰ পৰা আমি বেগ আৰু দূৰত্বৰ সম্পৰ্ক উলিয়াব পাৰিম s টো হৈছে অতিক্ৰম কৰা দূৰত্ব হেতু মই তোমালোকক অলৰেডি ক'লো আৰু ত্বৰণৰ সূত্ৰটো অলপ আগত আমি কৈ গৈছিলো এটো a ইজুকেল v - u ডিভাইডেড বাই t এই সূত্ৰকিটা তোমালোকে নোট কৰি লবা এটা একক হলনি কৰা হয় এটো বহুত বেছি ইম্পৰ্টেন্ট হয় যদি বেগ কিলোমিটাৰ আৱাৰ থাকে মানে কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি থাকে তাক আমি 5/18 এ পূৰণ কৰি আমি কি কৰিব পাৰো মিটাৰ ছেকেণ্ড কৰি ল'ব পাৰো আৰু যদি ইয়াৰ উলুটাটো যদি মিটাৰ ছেকেণ্ডত থাকে ইয়াক যদি আমি কিলোমিটাৰ আৱাৰলৈ যদি নিব হয় তেতিয়া হলে আমি ইয়াক কি কৰিব লাগিব 18/5 এ
আমি পূৰণ কৰি দিব লাগিব এটো চোৱা মই উদাহৰণটো দিছো 36 কিলোমিটাৰ পাৰ আৱাৰ ইজুকেল 36 ইনটু 5/18 ইজুকেল এটা কি হ'ব 18 36 কাটিলে 2 ঠং 36 হ'ব তেতিয়া হলে 2 5 গুণ 10 মিটাৰ সেকেন্ড এতিয়া আমি 36 কিলোমিটাৰ ঘণ্টা কি হলে লৈ গলো মিটাৰ সেকেন্ডলৈ লৈ গলো নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া চোৱা প্ৰাৰম্ভিক বেগ মই অলপ আগতো কৈ গৈছো আকৌ তোমালোকে ইয়াত লিখি দিছো প্ৰাৰম্ভিক বেগ সদায় আমি ইউ আখৰে হুচাও অন্তিম বেগক ভি আখৰে সময়ক আমি টি এ হুচাও ইয়াৰ পিছত তোমালোকে শিকিব লাগিব মন্থৰণনো কি বেগ কমি গলে তাক আমি কি বুলি কওঁ মন্থৰণ বুলি কওঁ এতিয়া তোমালোকে সুষম গতি আৰু যিখিনি বিষম গতি তোমালোকে জানিব লাগিব বস্তু এটা যদি সমান সময় অন্তৰালত অসমান দূৰত্ব অতিক্ৰম কৰে তাক আমি বিষম গতি বুলি কওঁ ইয়াৰ পিছত তোমালোকে আৰু এটা কথা জানিব লাগিব হেতু হৈছে কি গাড়ী ওডোমিটাৰে কি জুখে আৰু গাড়ী ওডোমিটাৰনো ক'ত থাকে তোমালোকে যেহেতু বাইক স্কুটি চলোৱা তোমালোকে নিশ্চয় দেখিছা তোমালোকে কিমান স্পিডত যোৱা বা কিমান দূৰ তুমি গলা হেতু তোমাৰ মিটাৰত দেখাই দিয়ে সেই যে মিটাৰত দেখাই দিলে তোমাক সেই মিটাৰটোৱে হৈছে ওডোমিটাৰ আৰু স্পিডোমিটাৰ এতিয়া গাড়ী ওডোমিটাৰে জুখে অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু স্পিডোমিটাৰে জুখে সেই মুহূৰ্তত কিমান স্পিড গৈছে মানে ইয়াৰ দ্ৰুতিটো জুখে ইয়াৰ পিছত তোমালোকে শিকিব লাগিব ইয়াত সুষম বৃত্তীয় গতি কাক বোলে কোনো বস্তুৱে যেতিয়া এটা বৃত্তাকাৰ পথত সুষম দ্ৰুতিয়ে ঘূৰি থাকে তাক আমি সুষম বৃত্তীয় গতি বুলি কওঁ যেনে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিক আমি সুষম বৃত্তীয় গতি বুলি ক'ব পাৰো এতিয়া তোমালোকে ইয়াত চোৱা এটা প্ৰশ্ন আহিছে ইয়াত আকৌ এখন গাড়ী বেগ 5 সেকেন্ডত 18 কিলোমিটাৰ পাৰ আৱাৰ পৰা বৃদ্ধি হৈছে 36 কিলোমিটাৰ পাৰ আৱাৰলৈ গাড়ীখনৰ ত্বৰণ নিৰ্ণয় কৰিবলৈ কৈছে তেতিয়া হলে আমাক দিয়া আছে কি প্ৰাৰম্ভিক বেগ ইউ সমান দিয়া আছে কিমান আছে 18 দিয়া আছে 18 কিলোমিটাৰ আৱাৰ দিয়া আছে ইয়াক আমি কত লৈ যাম মিটাৰ সেকেন্ডত তেতিয়া হলে 18 কেনসেল গুচি যাব থাকিব 5 মিটাৰ সেকেন্ড আৰু অন্তিম বেগো আমাক দিয়া আছিল 36 কিলোমিটাৰ আৱাৰ ইয়াক আমি মিটাৰ সেকেন্ডলৈ নিলে কি হৈ গ'ল 5/18 এ পূৰণ কৰিলো তেতিয়া হলে কিমান হ'বগে ইয়াত 10 মিটাৰ সেকেন্ড আৰু সময়টো দিয়া আছে আমাক 5 সেকেন্ড এটা সূত্ৰ মতে ত্বৰণৰ সূত্ৰ মতে আমি কি পালোগে চোৱা v - u / t এতিয়া 10 ৰ পৰা আমি কি কৰিলো 5 মাইনাস কৰিলে 5 পালো সময়টো 5 সেকেন্ড আছিল গতিকে 1 মিটাৰ সেকেন্ড স্কয়াৰ কি পালো ত্বৰণটো পালো এটা দূৰত্ব সময় যেটো লেখ এই লেখটো তোমালোকে জানিব লাগিব এটা সুষম গতি কেনেকুৱাবোৰ হয় লেখ এতিয়া লেখডাল মূল বিন্দু পাৰ হৈ যোৱা এডাল যদি সৰল ৰেখা হয় তেতিয়া ই হ'ব এটা সুষম গতি আৰু বিষম গতি কেতিয়া হয় ৰেখাডাল যদি এডাল বক্ৰ ৰেখা হয় তেতিয়া হ'ব ই বিষম গতি আৰু স্থিৰ অৱস্থা কেতিয়া থাকিব লেখডাল সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা হলে ই এটা স্থিৰ অৱস্থা থাকিব মানে এই লেখ কিটা চোৱা তোমালোকে মই তোমালোকক দেখাই দিছো এই কিটা তোমালোকে চাই লবা কিতাপটো আছে তোমালোকৰ ধুনিয়াকে এতিয়া এটা কনসেপ্ট তোমালোকক দেখাব গৈছো দূৰত্ব সময় লেখডালৰ যেটো হেলনীয়া অৱস্থা সেই হেলনীয়া অৱস্থাটোৱে ইয়াৰ দ্ৰুতি বুজায় লেখডাল যিমান থিয় হ'ব দ্ৰুতি সিমানে বেছি হ'ব তোমালোকে এটা কথা নিশ্চয় লক্ষ্য কৰা পোন ৰাস্তা এটা আৰু বেকাবেকি ৰাস্তা এটা কোনটো ৰাস্তাত তোমালোকে বেছি স্পিড যাব পাৰিবা নিশ্চয় পোন ৰাস্তা বা সিধা ৰাস্তাতে তোমালোকে স্পিড যাব পাৰিবা এতিয়া চোৱা বেগ সময় লেখ এটা বেগ সময় লেখ যদি লেখডাল তলৰ কালি লোৱা হয় বা তলৰ কালিয়ে অতিক্ৰম কৰা দূৰত্বক যদি বুজায় তেতিয়া আমি কি বুলি কম এই লেখডালক বেগ সময় লেখ বুলি কম এটা লেখৰ পৰা দুটিনো কেনেকৈ আমি উলিয়াব পাৰো দূৰত্ব সময় লেখৰ যিকোনো এটা অংশৰ নতি বা ঢাল উলিয়ালে আমি বস্তুৰ দ্ৰুতি পাওঁ লেখডাল যিমানেই থিয় হ'ব বস্তু দ্ৰুতি সিমানেই বেছি হ'ব এই কথাখিনি তোমালোকে মনত ৰাখিবা ইয়াত মই দিছো তোমালোকক যিকোনো দুটা বিন্দু a আৰু b লোৱা হওক তেতিয়া সিহঁতৰ স্থানাংক হ'ব a t1 s1 b t2 আৰু s2 হ'ব এটা কনসেপ্টত তোমালোকে চোৱা সুষম বৃত্তীয় গতি মই আকৌ কনসেপ্টটো তোমালোকক ক'ব গৈ আছো যেতিয়া এটা বস্তুৱে বৃত্তাকাৰ পথৰে সমান দ্ৰুতিত ঘূৰি থাকে তেতিয়া তাৰ দ্ৰুতি একে থাকে যদিও প্ৰতিটো মুহূৰ্ততে দিশৰ সলনি হোৱাৰ বাবে বেগ সলনি হৈ থাকে হেহে ই এক
ত্বৰিত গতি এইখিনি তোমালোকে মনত ৰাখি ল'বা আৰু বুজিবলৈ চেষ্টা কৰিবা এতিয়া তোমালোকৰ এটা প্ৰশ্ন ইয়াত মই দেখাব গৈ আছো এটো চোৱা প্ৰশ্নটো এটা আৰ্হি হয় এই আৰ্হিটো তোমালোকে চোৱা চাই ললে বহুতখিনি কথা শিকিবা এটা কৃত্ৰিম উপগ্ৰহটো বৃত্তাকাৰ কক্ষপথৰ ব্যাসাৰ্ধ যদি আমি 42250 কিলোমিটাৰ আমি যদি লোৱা হয় তেতিয়া হলে সময় যদি আমি 24 ঘন্টা যদি লোৱা হয় তেতিয়া দুটি ভি উলিয়াবলৈ হলে আমি কি কৰিব লাগিব ইয়াৰ পৰিসীমা উলিয়াব লাগিব 2 পাই r হৈছে পৰিসীমা ডিভাইডেড বাই t আমি ইয়াক হৰণ কৰি দিব লাগিব এটো তোমালোকে নিশ্চয় কৰি চাবাচোন ইয়াৰ পিছত তোমালোকৰ অনুশীলনী কুৱেশ্যনছ কেনেকেনো সমাধান কৰিব লাগে মই তোমালোকক বুজাই দিছো অনুশীলনী 1 নম্বৰ প্ৰশ্নটো তোমালোকক মই কেনেকৈ সমাধান কৰিব লাগে এইখিনি তোমালোকক মই বুজাই দিছো চোৱা তে প্ৰথম প্ৰশ্নটো তোমালোকৰ কনসেপ্টটো বুজি পাবলৈ ইয়াত দূৰত্ব আৰু সময় আৰু হৰণ এইখিনি কথা তোমালোকে জানিব লাগিব দূৰত্ব হৈছে অতিক্ৰম কৰা মুঠ পথ অৰ্থাৎ বৃত্তৰ পৰিধি হ'ব আৰু হৰণ হ'ব প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজত আটাইতকৈ চমু দূৰত্ব তোমালোকৰ ইয়াৰ পিছৰ ভিডিওটোত তোমালোকৰ অনুশীলনী যিখিনি অংক আছে সেই অংকখিনি সমাধান কৰি দিম গতিকে তোমালোকে যদি ভিডিওটো ভাল পালা কমেন্টত লিখি দিবা তেতিয়া তোমালোকক পিছৰ ভিডিও কিটাত তোমালোকক ইয়াতকৈ ভালকৈ বুজাবলৈ চেষ্টা কৰিম যদি কিবা বুজাত অসুবিধাও হয় তেতিয়া তোমালোকে এই ভিডিওটোৰ জৰিয়তে জনাই দিবা